চৰকাৰৰ পদক্ষেপ নামানে ঠিকাদাৰী প্ৰতিষ্ঠানে বানমুক্ত গুৱাহাটীৰ সপোন দেখা চৰকাৰক এবাৰ ভেহুচালি গুৱাহাটী নলা পৰিষ্কাৰৰ নামত চলিছে লুণ্ঠন নলাৰ পৰা জাবৰৰ দমসমূহ উঠাই পুনৰ থৈছে নলাৰ সমীপতে 2 ঘণ্টাৰ ভিতৰত নলাৰ জাবৰ উঠাই নিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল চৰকাৰে কিন্তু চৰকাৰৰ সেই নিৰ্দেশক বুহা আঙুলি দেখুৱাইছে ঠিকাদাৰী প্ৰতিষ্ঠানে এজাক বৰষুণৰ ফলতে নলাৰ কাষত থোৱা সেই জাবৰৰ দম পুনৰ গৈ নলাত পৰিছে আকৌ সেইসমূহ নলা সাফা কৰিব লগা হৈছে ঠিকাদাৰী প্ৰতিষ্ঠানে গতিকে বাৰম্বাৰ একেটা কামকে কৰি আছে যদিও বৰ্তমানো কিন্তু বানমুক্ত কৰিব পৰা নাই আৰু এই সন্দৰ্ভত আমি পুনপটীয়া সম্প্ৰচাৰ যোগে যাম আমাৰ সতীৰ্থ আছে জিতুমণি ডেকা আপোনাৰ কাষলৈ আহিছো ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালি দেখিবলৈ পোৱা গৈছে নলা নিষ্কাশনৰ নামত এবাৰ লুণ্ঠন জাবৰসমূহ পৰিষ্কাৰ কৰি পুনৰ সেই স্থানতে থৈ দিছে যাৰ ফলত এজাক বৰষুণতে পুনৰবাৰ সেই জাবৰসমূহ নলালৈ গৈছে যাৰ ফলতে এতিয়া এনে ধৰণে আসলতে বৰষুণৰ ফলত যি পানী জমা হয় বা কৃত্ৰিম মান সৃষ্টি হয় তাৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই কি জনাব হয় নিশ্চিতভাৱে অসম চৰকাৰৰ মন্ত্ৰীৰ কথা নুশুনে একাংশ যি ঠিকাদাৰ প্ৰতিষ্ঠানে যাৰ ফলত গুৱাহাটী মহানগৰৰ যিবোৰ নৰ্দমা আছে বা নলা আছে নলামূলৰ যিবোৰ জাবৰ জোথৰ বা মাটি আছে সেইবোৰ উঠাই তেওঁলোকে যি মূল পথত থৈ দিয়ে 2 মাৰ্চৰ দিনা অসম চৰকাৰৰ বিভাগৰ যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিলে যে 2 ঘণ্টাৰ ভিতৰত নলাবোৰ চফা কৰি 2 ঘণ্টাৰ ভিতৰতে সেই যিবোৰ জাবৰ জোথৰ সেই জাবৰ জোথৰবোৰ উঠাই লৈ যাব লাগে যাৰ ফলত তেওঁলোকে নিয়াৰ ফলত যি একজাক বৰষুণ দিয়ে আৰু এই বৰষুণৰ ফলতে যেনে ড্ৰেইনবোৰ চাফা কৰি ওপৰত থৈ দিয়ে আৰু পুনৰ সেই ড্ৰেইনৰ মাটিবোৰ তলত পৰি যায় আৰু কৃত্ৰিম বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত যদি একাঠু পৰ্যন্ত পানীৰে উপচি পৰে এয়া আমি দৃশ্য দেখুৱাইছোঁ এনেদৰে ইয়াৰে 24 ঘণ্টাৰ পৰা 48 ঘণ্টা পাৰ হৈ গ'ল যাৰ ফলত তেওঁলোকে নৰ্দমাসমূহ চাফা কৰিছে ঠিকেই কিন্তু চাফা কৰি সেই যি জাবৰ জোথৰ আছে সেই জাবৰ জোথৰবোৰ তেওঁলোকে পাৰত থৈ দিছে আৰু যদি নিশাৰ ভিতৰত বা তেওঁলোকে বা ৰাতিপুৱাৰ ভাগত যদি এজাক বৰষুণ আহে সেই বৰষুণৰ ফলত এই যি জাবৰ জোথৰবোৰ ধুই পুনৰ নলাত পেলাই দিব আৰু যাৰ ফলত নলাবোৰ ভৰ্তি হ'ব আৰু সেই পানীবোৰ উপপথত উঠিব বা মূল পথত উঠিব আৰু একাঠু বা এবকু পৰ্যন্ত পানীৰে উপচি পৰিব কিন্তু কথা হ'ল যে একাংশ যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে এই ঠিকাদাৰ প্ৰতিষ্ঠানৰ যি বিষয়ববীয়াসকল আছে তেওঁলোকে কথা নুশুনে নেকি যাৰ ফলত যি ৰাজকোষৰ যি ধন এই লুণ্ঠন চলাই আছে নেকি এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে বহু আমি NB নিউজৰ দৰ্শকসকলৰ বাৰে বাৰে দেখুৱাই আহিছোঁ যে যিবোৰ ঠিকাদাৰ প্ৰতিষ্ঠান আছে এই ঠিকাদাৰ প্ৰতিষ্ঠানসমূহে কিয় হেমাহি কৰি আছে বা ৰাজকোষৰ কি ধন তেওঁলোকে লুণ্ঠন কৰাৰ চেষ্টা কৰিছে নেকি স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা আমি কিছু ভাষ্য জানিবলৈ চেষ্টা কৰিম যিহেতু প্ৰত্যেকৰে দেখা পোৱা গৈছে এই পথটোতে হওক নহওক বা গুৱাহাটী বিভিন্ন স্থানত যিবোৰ কৃত্ৰিম বৰষুণৰ ফলত এজাক দিলে বৰষুণৰ যে একাঠু পৰ্যন্ত পানীৰে উপচি পৰে কাৰণ হ'ল যে নৰ্দমাবোৰ তেওঁলোকে চাফা ঠিকেই কৰিছে কিন্তু চাফা কৰি পুনৰ যি জাবৰ জোথৰ তেওঁলোকে ওপৰত থৈ দিছে এই ক্ষেত্ৰত স্থানীয় ৰাইজ হিচাপে কি ক'ব বিচাৰে চাওক এই যোনটো সমস্যা আপোনাৰ নলাৰ পৰা জাবৰখিনি ওপৰত ৰাখে আৰু 10-15 দিনলৈকে উঠাই লৈ নাযায় এই সমস্যাটো সমাধানৰ কাৰণে আমাৰ মন্ত্ৰী ডাঙৰীয়া জয়ন্ত মল্ল ডাঙৰীয়া আমাৰ এটা পদক্ষেপ লৈছিলে যে 2 ঘণ্টা নে 3 ঘণ্টাৰ মূৰত তেওঁলোকে জাবৰখিনি উঠাই লৈ যাব লাগে কিন্তু এই তেওঁৰ ঘোষণাৰ পিছতে কেইদিনমান এইটো কাম কৰিলে তেওঁলোকে যে 10-15 মিনিটৰ ভিতৰতে বস্তুটো উঠাই লৈ গৈছিলে কিন্তু তাৰ পিছত যি ঘোষণা কৰিলে সেই ঘোষণাটো ঘোষণা হৈয়ে থাকিলে কিন্তু এতিয়ালৈকে এই যেতিয়া আপোনাৰ এই যোনটো ঘোষণা কৰিলে সেই ঘোষণাটো মানে বাকী কৰ্তৃপক্ষই ইমান গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি এইটো এনেকুৱা অৱস্থা এটা হৈছে আৰু তেখেতেও এইটো মন্ত্ৰী ডাঙৰীয়া এইটো কথা চিন্তা কৰিব লাগে যে মই এটা ঘোষণা কৰিছোঁ বা তেখেতে এটা ঘোষণা কৰিছে সেই ঘোষণাটো যেন কাৰ্যপক্ষত সফল হ'ব লাগে সেইটো তেওঁ মানে চকু দিয়া নাই মন কাণ দিয়া নাই সেইটো কাৰণে যাৰ ফলত ঠিকাদাৰ প্ৰতিষ্ঠানে কাৰোবাৰ মানে ছত্ৰছায়াত এইবোৰ কৰি আছে যাৰ ৰাজকোষৰ ধন লুণ্ঠন চলি আছে নেকি ৰাজকোষৰ ধন লুণ্ঠন বুলি আমি সেইটোতো আমি ক'ব নোৱাৰোঁ তথাপিও এই ৰাজহুৱা ধনৰ অপচয় হৈছে এইটো নোহোৱা নহয় আপুনি চাওক এতিয়া এই যেতিয়া কামখিনি কৰিছে এই কামখিনি কৰাৰ কাৰণেতো ধনটো নিশ্চয় সেয়া হৈছে অপচয় হৈছে আৰু সেই বালিখিনিয়ে যদি আৰু নলাত পৰে সেই একেটা কামকে বাৰে বাৰে কৰাৰ নিচিনা হৈ গ'ল নাই তো কৰিলে শক্তিও ক্ষয় হ'ল আৰু আপোনাৰ ধনৰো অপচয় হৈছে নিশ্চয় অপচয় হৈছে এইটোতো দেখা কথা হয় নিশ্চিতভাৱে আন এগৰাকী ব্যক্তি আছে দেখা পোৱা গৈছে যে বাৰম্বাৰ চৰকাৰে যিবোৰ বানমুক্ত কৰাৰ পদক্ষেপ লয় বা সংবাদ মেলযোগে জনাই আহিছে কিন্তু যিবোৰ NGO হওক বা ঠিকাদাৰ প্ৰতিষ্ঠান হওক তেওঁলোকে কোনো ধৰণৰ কথা নামানে যাৰ ফলত এনেদৰে কৃত্ৰিম বানপানীৰ সন্মুখীন হৈ থাকিব লগা হৈছে গুৱাহাটী নগৰবাসী তেওঁলোকে ভুক্তভোগী হৈ থাকিব লগা হৈছে এইটো স্বাভাৱিক বহুতবাৰ মই নিজে বহুতবাৰ কমপ্লেইন কৰিছোঁ ফেচবুকত জয়ন্ত বৰুৱালৈ মই লিখিও দিছোঁ যে আপোনাৰ 4 ঘণ্টা ক'ত গ'ল
4 ঘণ্টা সময় তেওঁ দিছিলে 4 ঘণ্টা মই ক'ত গ'ল 48 ঘণ্টাৰ পিছতো মানুহে নিব অহা নাই আৰু মই এইটো বিষয়ত প্ৰায় কমপ্লেইন দি থাকোঁ যিটো GMC 7000 নাম্বাৰ লাষ্ট নাম্বাৰ কেতিয়া আছে এটা কোনো কাম নাই তেওঁলোকক বহুতবাৰ কমপ্লেইন দিয়া হৈছে তেওঁলোকে একো কাম নকৰে লাষ্টত মই এজন আকৌ এটা নাম্বাৰ লৈ পেলাই GMC চাম তালুকদাৰ তেওঁক মই ফোন কৰাৰ পিছতে 2-3 দিন পিছত আহি উঠাই লৈ যায় এটা বহুতবাৰ কমপ্লেইন দিয়া হয় বহুতবাৰ কৰা হৈছে কোনো গুৰুত্ব নাই কোনো গুৰুত্ব নিদিয়ে GMC মানুহ কণ্ট্ৰোল কৰাটো ইমান সহজ নহয় কাম কৰিব আহিলেও তেওঁলোকে ওপৰে কোৰখন লৈ গুচি যায় তলফালে ভালকৈ খান্দি বস্তুটো উলিয়াই নিদিয়ে তেওঁলোকক মই নগত থাকি পেলাই বহুত দিন কৈছোঁ তথাপিতো তেওঁলোকৰ গুৰুত্ব নাই এটা আছে নো মেন্স লেণ্ড আপোনাৰ এই ট্ৰেন্সফৰ্মাৰৰ পৰা স্কুল এখন আছে তাত হোষ্টেল এটা আছে সেইখিনি কোনো দিন চাফা নকৰে তেওঁলোকক বহুতবাৰ ৰিকুৱেষ্ট কৰা আছে যে এইখিনি চাফ কৰকচোন স্কুল এখন আছে সৰু ল'ৰা ছোৱালী তাত পঢ়ে কিন্তু তেওঁলোকৰ গুৰুত্ব নাই বহুতবাৰ কৈছোঁ মই নিজেই কিন্তু তেওঁলোকৰ গুৰুত্ব নাই নিশ্চিতভাৱে এনেদৰে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে পুনৰ দেখুৱাইছে যে নলাবোৰ চফা কৰিছে কিন্তু চফা কৰি তেওঁলোকে পাৰত থৈ দিছে আৰু এজাক বৰষুণ দিলে এনেদৰে পুনৰ উপচে আৰু এগৰাকী স্থানীয় লোক আহিছে তেওঁৰ পৰা কিছু ভাষ্য জানিব দেখাৰ চেষ্টা কৰিম যিহেতু চৰকাৰে যি নিৰ্দেশ দিছে যে নলাসমূহ চাফা কৰি তেওঁলোকে 2 ঘণ্টাৰ ভিতৰত তেওঁলোকে জাবৰ জোথৰ লৈ যাব লাগে কিন্তু দেখা পোৱা গৈছে যে এয়া জুৰুদৰে নহয় অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁও বিভিন্ন ঠাইত যি নলাবোৰ চফা ঠিকেই কৰিছে কিন্তু তেওঁলোকৰ যি চফা কৰি পাৰত পেলাই থৈছে আৰু পুনৰ বৰষুণ দিলে সেই নলাৰ যি জাবৰ জোথৰ পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হ'ব নাই এয়া চৰকাৰৰ যি পদক্ষেপ এই পদক্ষেপক ঠিকাদাৰ প্ৰতিষ্ঠানে কি মনা নাই নেকি না আপোনালোকে ঠিকেই প্ৰশ্ন কৰিছে ৰাতিপুৱাই আহি কিনে যে এইখন হৈছে এটা কাণ্ডজ্ঞানহীন চৰকাৰ এওঁলোকে ডেভেলপমেণ্টৰ কাৰণে বা এই নলা নৰ্দমা খোৱা পানী এইবিলাকতে গুৰুত্ব নাই কৰ গীৰ গাই কিনিলে কোনে কিনিলে কাক গামোচা পিন্ধাব লাগে কোনে গৰু খালে কোনে গৰু নাখালে এতিয়া সেইবিলাকক লৈহে ব্যস্ত গতিকে তীব্ৰ গৰিহণা জনাইছোঁ ধিক্কাৰ দিছোঁ যে এইখন চৰকাৰ অতন্তি পলমেই তাৰমানে কেৱল সলনি হ'ব লাগে কাৰণ কিয় এতিয়া আপুনি ঠিকে কৈছে যে এতিয়া ইয়াত নলা নৰ্দমাটো ঠিকে চাফা কৰিলে কিন্তু এজাক বৰষুণ অহাৰ লগে লগে সেইখিনি আকৌ তাতে গুচি যায় তাৰমানে আমাৰ যিখিনি টেক্স আমাৰ যিখিনি কৰ এইখিনি লৈ গৈ তেওঁলোকে এটা তাৰমানে কেৱল হেতালি খেলি আছে ডেভেলপমেণ্ট বুলি বস্তু একো নাই গতিকে সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে এইখন চৰকাৰক তীব্ৰ গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ ডেভেলপমেণ্ট বুলি একো নাই খালি কেৱল কোনে গৰু খালে কোনে গৰু নাখালে কোনে গীৰ গাই কিনিলে কিমান কমিশ্যন পালে কিমান মানে ছাবচিডি পালে এই লৈ ব্যস্ত তেওঁলোক এতিয়া হয় নিশ্চিতভাৱে এনেদৰে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰা দেখা পোৱা গৈছে যিহেতু কৃত্ৰিম বানপানীৰ ফলত স্থানীয় লোক গুৱাহাটী মহানগৰৰ লোকে ভুক্তভোগী হৈ আহিছে বানৰ ফলত তেওঁলোকে বিদ্যালয় বা তেওঁলোকৰ কৰ্মচাৰী যাব নোৱাৰে আমি পুনৰ দেখুৱাইছোঁ এনেদৰে তেওঁলোকে যি নলা নৰ্দমা চাফা কৰি পাৰত পেলাই দিছে প্ৰায় 24 পৰা 48 ঘণ্টা পাৰ হৈ গ'ল কিন্তু তেওঁলোকে এই জাবৰসমূহ তেওঁলোকে নিৰ্দিষ্ট স্থানত নিব পৰা নাই আৰু যাৰ ফলত নিশা যদি এজাক বৰষুণ আহে আৰু এই বৰষুণৰ ফলত এনেদৰে পুনৰ নৰ্দমাত পৰি যাব আৰু পৰাৰ ফলত পুনৰ কৃত্ৰিম বানৰ যি সৃষ্টি হ'ব কিন্তু স্থানীয় লোকে বাৰে বাৰে দি চৰকাৰ বিষয়ে বা প্ৰতিষ্ঠানক তেওঁলোকে জনাই আহিছে কিন্তু এই তেওঁলোকৰ কথা নামানে আমি সম্পূৰ্ণ যি পথটো উপপথটো দেখুৱাইছোঁ আৰম্ভণিৰ পৰা আমি শেষলৈকে দেখুৱাইছোঁ প্ৰতিটো ঠাইতে তেওঁলোকে এনেদৰে যি জাবৰ জোথৰ বা যি মাটি আছে এই মাটিবোৰ পাৰত উঠাইছে আৰু পাৰত হৈ প্ৰায় 48 ঘণ্টা পাৰ হৈ গ'ল তেওঁলোকে এই স্থানত নিব পৰা নাই যাৰ ফলত কৃত্ৰিম বানপানী সম্ভৱ চৰকাৰৰ জয়ন্ত মল্ল বৰুৱাৰ কথা 2 ঘণ্টা সময় দিছিল যে ঠিকাদাৰ প্ৰতিষ্ঠান সময় যিসকলে চাফা কৰিব তেওঁলোকে উঠাই লৈ যাব পাৰে কিন্তু ঠিকাদাৰ প্ৰতিষ্ঠানে যে চৰকাৰৰ বা মন্ত্ৰীৰ কথা নুশুনি তেওঁলোকে এনেদৰে পেলাই থৈ গৈছে তাৰ ফলত যি স্থানীয় লোক আছে সেই স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰা দেখা পাইছে কেতিয়ালৈ চৰকাৰ প্ৰশাসনৰ কথা শুনিব বা ঠিকাদাৰ প্ৰতিষ্ঠানসমূহে কাৰ মতে এনেদৰে কাম কৰি আছে এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে হয় জিতুমণি ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই প্ৰতিবেদনৰ জৰিয়তে চৰকাৰকো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যিসমূহ নলা নিষ্কাশনৰ কাম তেওঁলোকে কৰিলে সেইসমূহ আচলতে এনেদৰে আধৰুৱাকৈ থৈ দিয়াৰ ফলত পুনৰবাৰ মহানগৰীৰ কৃত্ৰিম বানৰ সৃষ্টি হ'ব বিভিন্ন প্ৰান্তত মহানগৰীৰ বিভিন্ন প্ৰান্তত নলা নৰ্দমাসমূহ নিষ্কাশন কৰা হৈছে বা নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও সেইসমূহ আচলতে কিমান সফল হৈছে যাৰ ফলতে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে তাৰ জ্বলন্ত উদাহৰণ হৈছে এই পথছোৱা দেখিবলৈ পাইছে কেনেধৰণে সেই জাবৰসমূহ নলাৰ কাষতে থৈ দিয়া হৈছে আৰু যদি আজি এজাক বৰষুণ দিয়ে তেতিয়াহ'লে সেই বৰষুণ জাকতে পুনৰবাৰ নলাত গৈ সোমাব এই জাবৰখিনি পুনৰবাৰ কৃত্ৰিম বানৰ সৃষ্টি হ'ব আৰু হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব সাধাৰণ জনতা NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।